আৰু আলোচনাত উপস্থিত MCLA এজামুল হক ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অধীনত থকা অসম বিধানসভাৰ বাওখুংগুৰি আৰু পৰ্বতচূড়া সমষ্টিৰ BLO সকলক লৈ ফকিৰাগ্ৰাম ব্লক BPF দলে অনুষ্ঠিত কৰে এখন সভা আৰু এই সভাত উপস্থিত থাকে MCLA এজামুল হক সাধাৰণ সম্পাদক পুলকেশ ৰায়ৰ লগতে পৰ্যবেক্ষক হিচাপে জংক্ৰিং খাং ব্ৰহ্ম আদি আমি জনাইছো যে ফকিৰাগ্ৰাম সমষ্টি ভিত্তিক BLOক লৈ আলোচনা সভা আৰু এই আলোচনাত উপস্থিত থাকে MCLA এজামুল হক ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অধীনত থকা অসম বিধানসভাৰ বাওখুংগুৰি আৰু পৰ্বতচূড়া সমষ্টিৰ BLO সকলক লৈ ফকিৰাগ্ৰাম ব্লক BPF দলে অনুষ্ঠিত কৰে সভা আৰু উক্ত সভাত উপস্থিত থাকে MCLA এজামুল হক সাধাৰণ সম্পাদক পুলকেশ ৰায়ৰ লগতে পৰ্যবেক্ষক হিচাপে জংক্ৰিং খাং ব্ৰহ্ম ইত্যাদি হয় আজি আমাৰ BLO2 বাওখুংগুৰি LAC আৰু পৰ্বতচূড়া LAC মোৰ ফকিৰাগ্ৰাম সমষ্টিৰ অধীনত থকা গোটেই BLA2 বিলাকক আমি মাতিছো ইয়াত মাতি পেলাই আমি যিহেতু গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ SR2 হ'ব সেই কাৰণে BLO যিখিনি গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে তেওঁলোকে যাব ভেৰিফিকেশ্যনত সেই কাৰণে আমিও আমাৰ BLA2 যিখিনি আছে আমি দলৰ ফালৰ পৰা এপইণ্ট কৰা হৈছে তেওঁলোকক লৈ এটা আমি আলাপ আলোচনা কৰিলোঁ তেওঁলোকে কেনেকৈ BLO খিনিক সহায় সহযোগিতা কৰিব আৰু আমাৰ যিখিনি আমাৰ ভোটাৰ আছে পলিং ষ্টেচন বা বুথ ৱাইজ তেওঁলোকক কেনেকৈ সহায় কৰিব এই সহায় কৰাৰ উদ্দেশ্যে আমি বিভিন্ন দিশত আলাপ আলোচনা কৰিলোঁ সঁচাকৈ ভাল লাগিছে আমাৰ ফকিৰাগ্ৰাম 7 নং সমষ্টিৰ অধীনস্থ 105খন আমাৰ বুথৰ বা পলিং ষ্টেচনৰ BLAখিনি গোটাই আহিছে এইটো চাই মোক খুব ভাল লাগিছে আৰু তেওঁলোকে এটা আমাক সন্মতি প্ৰকাশ কৰিছে তেওঁলোকক দলৰ ফালৰ পৰা যি দায়িত্ব দিয়া হৈছে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগিতা কৰাৰ বাবে তেওঁলোকে নিষ্ঠাৰে আৰু দায়িত্ব সহকাৰে কাম কৰিব বুলি আমাক আশ্বাস দিছে খুব ভাল লাগিছে আমাৰ ফকিৰাগ্ৰাম সমষ্টিৰ আমাৰ যি আমাৰ BPF দলৰ কৰ্মী আমাৰ যিবিলাক দায়িত্ব পাইছে BLA2 তেওঁলোকে বৰ আগ্ৰহী কাম কৰিবলৈ আৰু অলৰেডি কাম কৰি আছে BLO বিলাকক সহায় সহযোগিতা আগবঢ়াই আছে হাউচ টু হাউচ দূৰ টু দূৰ এই ডকুমেণ্টছ ভেৰিফিকেশ্যনত মুঠতে বহুত ভাল আমাৰ আজি সভাত আমাৰ গোটেই হেৰিবিলাক আছিলে আমাৰ মাননীয় MCLA ছাৰ লগত ব্লকৰ সাধাৰণ সম্পাদক আৰু সকলো 14টা প্ৰাইমাৰীৰ সভাপতি সম্পাদক আৰু বিভিন্ন পৰ্যায়ৰ নেতাবিলাক উপস্থিত আছিলে খুব ভাল লাগিছে